এয়া এতিয়া আমি যোৰহাটলৈ আহিছিলোঁ অফলামুখৰ পৰা ৰোপেক্সত MV শচীন দেৱ বৰ্মনত 8 বজাত। এতিয়া বৰ্তমান আমি ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ আছোঁ। এতিয়া 45 মিনিটৰ ওপৰত হৈ গ'ল। ইয়াত 35খনমান বাইক আছে, 14খন গাড়ী আছে আৰু প্ৰায় 100জনমান মানুহ আছে, পেচেঞ্জাৰ আছে। কি কাৰণে এনেকুৱা বাৰে প্ৰতি সদায় সদায় কি কাৰণে এনেকুৱা হৈছে এনেকৈ লাগিবলৈ যে বহুত মানে সমস্যা আছে। এতিয়া আমাৰ যোৰহাট পাবগৈ লাগে, আমাৰ কাম আছে কিছু, যথেষ্ট দেৰি হৈছে। গতিকে আৰু অনুৰোধ জনাইছোঁ আৰু কিবা এটা কৰক। এয়া এতিয়া আমি যোৰহাটলৈ আহিছিলোঁ অফলামুখৰ পৰা ৰোপেক্সত MV শচীন দেৱ বৰ্মনত 8 বজাত। এতিয়া বৰ্তমান আমি ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ আছোঁ। এতিয়া 45 মিনিটৰ ওপৰত হৈ গ'ল। ইয়াত 35খনমান বাইক আছে, 14খন গাড়ী আছে আৰু প্ৰায় 100জনমান মানুহ আছে, পেচেঞ্জাৰ আছে। কি কাৰণে এনেকুৱা বাৰে প্ৰতি সদায় সদায় কি কাৰণে এনেকুৱা হৈছে এনেকৈ লাগিবলৈ যে বহুত মানে সমস্যা আছে। এতিয়া আমাৰ যোৰহাট পাবগৈ লাগে, আমাৰ কাম আছে কিছু, যথেষ্ট দেৰি হৈছে। গতিকে আৰু অনুৰোধ জনাইছোঁ আৰু কিবা এটা কৰক।